অপৰিৱৰ্তিত হৈ আছে হাইলাকান্দিৰ বান পৰিস্থিতি বৰাক ধলেশ্বৰী আৰু কাটাখাল নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ন অঞ্চল 500 সহস্ৰাধিক বানাক্ৰান্তই আশ্ৰয় লৈছে 6টা আশ্ৰয় শিবিৰত মথাউৰি ছিঙি যোৱাৰ ফলত ভিন্ন অঞ্চলত বিচ্ছিন্ন হৈ পৰিছে পথ যোগাযোগ ব্যৱস্থা আমি দৃশ্য আপোনালোকক দেখুৱাইছো বাঢ়নী পানীয়ে বুৰাই পেলাইছে নতুন নতুন অঞ্চল হাইলাকান্দিৰ বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে বৰাক ধলেশ্বৰী আৰু কাটাখাল নদীৰ বাঢ়নী পানীয়ে নতুন নতুন অঞ্চলত এতিয়া বানৰ সৃষ্টি কৰিছে আৰু শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আমাক অধিক খবৰ দিব আমাৰ সাংবাদিক লোক পল্লৱে হাইলাকান্দিৰ বান পৰিস্থিতি দেখা গৈছে অপৰিৱৰ্তিত হৈ আছে এতিয়াও হাইলাকান্দি জিলাৰ তিনিটা ৰাজস্ব চক্ৰ লালা কাটলিচৰা আৰু আলগাপুৰ এই তিনিটা ৰাজস্ব চক্ৰ দেখা গৈছে বানৰ কবলত পৰিছে আৰু হাইলাকান্দি জিলাৰ ন গাঁও দেখা গৈছে বানত প্ৰভাৱিত বানত বুৰ গৈছে বৰ্তমান আমি আছো কালাচৰা অঞ্চলত আমি দেখুৱাম এইখন ৰাজপথ আৰু এই ৰাজপথৰ মাজতে দেখা গৈছে যে দূৰত মাছ ধৰিছে কিছুমান লোকে অৰ্থাৎ দেখা গৈছে যে কাখৰ ঘৰসমূহ প্লাবিত হৈছে লগতে ৰাজপথো প্লাবিত হৈছে আৰু ইয়াৰ ফলস্বৰূপে দেখা গৈছে যে যি ৰাজপথ আছে ৰাজপথে কালাচৰাত বৰ্তমান মাছ ধৰা হৈছে বহু গাঁও প্লাবিত হৈছে ইতিমধ্যে দুখন মথাউৰি ছিঙাৰ কথা প্ৰশাসনে জাৰি কৰিছে দেখা গৈছে যে আংখাই লাংখাই আৰু তছলা দুখন মথাউৰি ছিঙিছে আমি অলপ আগুৱাই যোৱাৰ চেষ্টা কৰিম আৰু স্থানীয় কিছু লোক আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা ক'ত যায় কি নাম আপোনাৰ মোৰ নাম ফৰিদ আলী আহমেদ মই ইয়াত ফুৰিব আহিছিলোঁ তাৰমানে আহি কিনে আৰু বহুত পানী আহি কিনে যাব নোৱাৰোঁ ইয়াত বাইক ৰাখি ইয়াতে খোজকাঢ়ি যাব লগা হৈছে বহুত অসুবিধা হৈছে ৰাজপথৰ মাজেদি ইমান পানী বহুত অসুবিধা হৈছে গাড়ীবিলাকো ইয়াৰ বেছি নাযায় ইয়ালৈকে যায় মই বাইক লৈ আহিছোঁ বাইকটো ইয়াত ৰাখি এতিয়া খোজকাঢ়ি গৈ আছোঁ এই লালা অঞ্চলৰ বহুত অঞ্চলত পানী হৈছে মই আহিলোঁ যে লালাৰ পৰা কালাচৰালৈ এইখিনি বহুত ঠাইত দেখা পালোঁ বহুত ঘৰ আপোনাৰ ডুব গৈছে বহুত ঘৰ ডুব গৈছে বহুত মানুহ মানে বানাক্ৰান্ত হৈছে তাৰমানে যি দেখা পালোঁ আৰু বহুত অসুবিধা হৈছে ইয়াৰ মানুহৰ যি দেখা পালোঁ এতিয়া প্ৰশাসনক অনুৰোধ জনাম হাইলাকান্দি প্ৰশাসনক অনুৰোধ জনাম যে মানুহখিনিক অন্ততঃ কিবা খোৱা খাদ্য বা পানীৰ যোগান যাতে খোৱা পানীৰ যোগান যাতে ধৰে এইটো হাইলাকান্দি জিলা প্ৰশাসনৰ প্ৰতি মোৰ আহ্বান ধন্যবাদ জনাইছোঁ দেখা গৈছে যে দূৰত কিছু যান চলাচলৰ চেষ্টা কৰিছে কিন্তু দেখা গৈছে যে প্ৰতি মুহূৰ্ততে পানী বৃদ্ধি হৈছে আমি আৰু অলপ যদি আগুৱাই যাব পাৰোঁ ইয়াতে দেখা গৈছে যে এহাটোমান পানী হৈছে ৰাজপথত আৰু যানসমূহ দেখা গৈছে যে বহু কষ্টৰে পাৰ হ'ব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে হাইলাকান্দি জিলাৰ তিনিটা ৰাজস্ব চক্ৰ দেখা গৈছে যে বানত প্ৰভাৱিত হৈছে ইতিমধ্যে বহু লোক গৃহহীন হৈছে তেখেতসকলৰ বাবে দুখন আশ্ৰয় শিবিৰ হাইলাকান্দি প্ৰশাসনে মুকলি কৰিছে এখন লালাত আশ্ৰয় শিবিৰ আছে আন এখন হাইলাকান্দি চহৰৰ কাষত এখন আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে দেখা গৈছে যে ডাৱৰীয়া বতৰ বৰষুণ আৰু অহাৰ সম্ভাৱনা আছে আৰু তাৰ ফলস্বৰূপে দেখা গৈছে যে যিসকল লোক বৰ্তমানলৈকে আশ্ৰয় শিবিৰত যোৱা নাই বা যিসকল লোকৰ ঘৰত পানী ইতিমধ্যে বানৰ পানী প্ৰৱেশ কৰিছে তেখেতসকলৰ দুশ্চিন্তা আৰু বৃদ্ধি হৈছে আৰু ন গাঁও দেখা গৈছে হাইলাকান্দিৰ ন গাঁও দেখা গৈছে যে বানৰ কবলত পৰা দেখা গৈছে স্থানীয় আনজন যুৱক আছে পানী সোমাইছে জল হয়েছে পুরা জলে ভর্তি হয়ে গেছে গিয়া এবছর প্রথম এরকম হয়েছে 2007-এর ফ্লাডে হয়েছিল আর এবছর এরকম হয়েছে কালাচরা বাজারও এর আগে এরকম হয়েছে না খুব বেশি জল এবার দেখা গৈছে যে ন গাঁও প্লাবিত হৈছে আৰু দেখা গৈছে যে হাইলাকান্দি প্ৰশাসনে ব্যৱস্থা লৈছে যদিও দেখা গৈছে যে নতুন গাঁও প্লাবিত হৈছে আৰু আংখাই লাংখাই বান মই বৰ্তমান আপোনাক ধন্যবাদ জনাইছোঁ